আজি আমি এইটো ভিডিঅ'ত প্ৰশস্তি এই পদ্যাংশটোৰ পৰা কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এইটো ভিডিঅ'ত তোমালোকক দেখুৱাই দিম। এইটো ভিডিঅ'ত তোমালোকক যিকেইটা কুৱেশ্যন দেখুৱাই দিম সেইকেইটাই পঢ়ি যাবা, 100% কমন পাই যাবা। ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, তোমালোকে চাই ল'বা। ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটা টিক চিন মাৰি দিম, ভালকৈ তোমালোকে টিক চিন মাৰি ল'বা। তোমালোকে প্ৰথমতে 10 নং পৃষ্ঠা বাহিৰ কৰি লোৱা, ইয়াৰ পৰা চাবা ইয়াতে তোমালোকৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, মই দেখাই দি আছোঁ কুৱেশ্যন বেংকৰ পৰা। ইয়াতে তোমালোকে চাই লোৱা ৰঘুনাথ চৌধুৰী কোনখন আলোচনীৰ সহ সম্পাদক আছিল। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট, তোমালোকে শিকি যাবা, বহুত ইম্পৰ্টেণ্ট আছে এইটো। জোনাকী এইটো কুৱেশ্যন ইয়াৰ পৰা দিছে, ইয়াৰ পৰা ইম্পৰ্টেণ্ট আছে। তাৰপিছত তোমালোকে আন এটা কুৱেশ্যন ইয়াৰ পৰা পঢ়িবা, ৰঘুনাথ চৌধুৰীৰ দুখন আলোচনীৰ নাম। মোষ্ট ইম্পৰ্টেণ্ট, তোমালোকে শিকি যাবা, মইনা আৰু জয়ন্তী, বহুত ইম্পৰ্টেণ্ট আছে এইটো। ইয়াতে আন এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, এইটো মই দেখাই দি আছোঁ কেনেকুৱা টাইপ কুৱেশ্যন আহিব ইয়াৰ পৰা। এই কুৱেশ্যনটো চাবা, ৰঘুনাথ চৌধুৰীৰ মৰণোত্তৰভাৱে প্ৰকাশ পোৱা কবিতা পুথিখনৰ নাম লিখা। এইটো কুৱেশ্যন নাম কি বা লিখা, এনেকুৱা কুৱেশ্যন আহিব, মোষ্ট ইম্পৰ্টেণ্ট হয় এইটো কুৱেশ্যন। 100% চিয়'ৰ আহিব এইবাৰ, মোষ্ট ইম্পৰ্টেণ্ট মনাই বৰাগী। তাৰপিছত তোমালোকে আন এটা কুৱেশ্যন চাবা, ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি কিয় আখ্যা দিয়া হয়। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট, তোমালোকে চাবা, কিয় চৰাইৰ বিষয়ক লৈ ই বহুতো কবিতা লিখাৰ বাবে ইয়াক বিহগী কবি বুলি আখ্যা দিয়া হয়। তোমালোকে এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট, এই কুৱেশ্যনটো ভালকৈ শিকি যাবা, ইম্পৰ্টেণ্ট আছে। তাৰপিছত প্ৰশস্তি শব্দটোৰ অৰ্থ কি, তোমালোকে এইটো শিকি যাবা। আৰাধনা, মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটা দেখুৱাই দিলোঁ, তোমালোকে এইটো চাবা। ৰঘুনাথ চৌধুৰী কোনখন আলোচনীৰ সহ সম্পাদক আছিল, জোনাকী। ৰঘুনাথ চৌধুৰীৰ প্ৰথম, এইটো নহয়, ৰঘুনাথ চৌধুৰীৰ মৰণোত্তৰ বাবে প্ৰকাশ পোৱা কবিতা পুথিখনৰ নাম কি, মনাই বৰাগী। ৰঘুনাথ চৌধুৰী কিয় বিহগী কবি বুলি আখ্যা দিয়া হয়, আৰু প্ৰশস্তি শব্দটোৰ অৰ্থ। 4টা কুৱেশ্যন দেখুৱাই দিলোঁ ইয়াৰে পৰা তোমালোকৰ কমন পৰিব, 100% চিয়'ৰ। তাৰপিছত তোমালোকে ইয়াতে আন এটা কুৱেশ্যন হ'ল, ৰঘুনাথ চৌধুৰীৰ অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল। তোমালোকে মনত ৰাখিবা, 1935 চনত তেজপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত ই সভাপতিত্ব কৰিছিল। ইয়াতে তোমালোকৰ 4টা কুৱেশ্যন দেখুৱাই দিলোঁ, এইটো এটা, এইটো আৰু এইটো। তোমালোকে 5টা কুৱেশ্যন পঢ়িবা, এই 5টাৰ পৰা তোমালোকৰ এটা 100% কমন পাই যাবা। মই তোমালোকক দেখুৱাই দিলোঁ A to Z, ইয়াৰ পৰা তোমালোকৰ কমন পাবা। তাৰপিছত তোমালোকে এতিয়া 11 নং পৃষ্ঠা বাহিৰ কৰি লোৱা, ইয়াৰ পৰা চাবা ভাষা বিভাগৰ পৰা চাবা, তোমালোকে ক নংটো চাবা, মোষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত খ নংটো চাবা আৰু ঘ নংটো চাবা, ইম্পৰ্টেণ্ট আছে। তাৰপিছত তোমালোকে 12 নং পৃষ্ঠা বাহিৰ কৰি লোৱা, ইয়াৰ পৰা চাবা 6 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোকে লং কুৱেশ্যনৰ বাবে চাবা 3, 4 আৰু 6, 3, 4 আৰু 6টো চাবা, বহুত ইম্পৰ্টেণ্ট, 6টো বহুত ইম্পৰ্টেণ্ট আছে, তোমালোকে চাবা। এইটো ভিডিঅ'ত তোমালোকক যিকেইটা কুৱেশ্যন দেখুৱাই দিলোঁ ইয়াৰে পৰাই তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% চিয়'ৰ কমন পাই যাবা। ইয়াৰ পৰা তোমালোকৰ 3, 4 আৰু 6, ইয়াৰ পৰা তোমালোকৰ লং কুৱেশ্যন এটা কমন পাবা। আৰু তোমালোকৰ ইয়াতে 5টা কুৱেশ্যন দেখুৱাই দিলোঁ, এই 5টাৰ পৰা এটা 100% চিয়'ৰ কমন পাবা। আৰু তোমালোকৰ 1 নম্বৰ পৰা অতি চমু উত্তৰ দিয়া, ইয়াৰ পৰা তোমালোকে এটা কমন পাবা, মোষ্ট ইম্পৰ্টেণ্ট। এইটো ভিডিঅ' তোমালোকক যিকেইটা কুৱেশ্যন দেখুৱাই দিলোঁ ইয়াৰে পৰা কমন পৰিব মেট্ৰিক পৰীক্ষাত 100% চিয়'ৰ। যদি তোমালোকে মোৰ চেনেলত প্ৰথমবাৰৰ বাবে হোৱা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ ৱাচিং দ্য ভিডিঅ'।